নমস্কাৰ বন্ধুসকল, আপোনালোকক সুবল বড়ো ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি যিহেতু হোলীৰ কাৰণে আপোনালোকলৈ হোলীৰ বহুত শুভেচ্ছা থাকিল। আজি হোলীৰ দিনাই প্ৰথম ব্লগ ষ্টাৰ্ট কৰিছোঁ। মই চেনেলখন খোলা বহুত দিনেই হ'ল, কিন্তু কণ্টেণ্ট বিচাৰি নাপায় আৰু কি বনাম বুলি আজি প্ৰথম হোলীৰ দিনা ভিডিঅ' এটা দিছোঁ আৰু ব্লগ ভিডিঅ'। আমিতো হোলী এইবছৰ নেখেলোঁ, কাৰণ মোৰ দাদা ঢুকুৱা বেছি দিন হোৱা নাই, 6 মাহ হৈছে জাষ্ট। সেইকাৰণে এইবছৰ হোলী খেলিব নোৱাৰোঁ। আপোনালোকে এনজয় কৰক হোলী, আৰু আপোনালোকৰ দিনবোৰ শুভ হওক তাকে কামনা ৰাখিলোঁ। দাদা ঢুকাইছিলে মানে এক্সিডেণ্ট এটা হৈছিলে, বহুত ডাঙৰ এক্সিডেণ্ট এইদৰে পানীত। সেইকাৰণে আমাৰ হোলী খেলা নহ'বলৈ বিহু কৰা নহয়। আৰু আপোনালোকৰ খবৰ কেনে? আমাৰ ভালেই গৈ আছে। আৰু আজি সৰু সুৰা দোকান এখন ৰাতিপুৱা শুই উঠি দোকানখন খুলিলোঁ। দোকানখন খুলি এতিয়া চাহ খাবলৈ আৰম্ভ কৰিছোঁ। চাহ অকণ খাই লওঁ। বৰ্তমান চাহ খোৱা হৈ গ'ল। এতিয়া যাওঁ অকণমান গাহৰি মাংস লৈ আহোঁ। ওচৰতে গাহৰি কাটিছে। আজি হোলী বুলি অকণমান মাংস খোৱা হওক, কাৰণ হোলীটো খেলিব নোৱাৰোঁ, মাংস খাবলৈতো মানা নাই। আৰু তাকে মাংস অকণ খাম। আৰু মোৰ ল'ৰাটো গাহৰি মাংস খাম বুলি কৈ আছিলে, তাকে ল'ৰাটোৰ কাৰণেও অলপ মনটো মেলিছোঁ। তাকে যাওঁ। আৰেটো আমাৰ বাকী সদস্যবোৰ দেখিছে নাই? ইহঁতৰ উৎপাত, ইহঁতৰ পূৰা ফূৰ্তি লাগিছে আজি। এইটো বহুত বদমাছ, বহুত আমনি কৰে। আমাৰ ল'ৰাটোৱে ইয়াক আমনি কৰে, কামুৰিব বিচাৰে, কাৰণে ইয়াক এদিন এৰি থৈ আহিছিলোঁ, টাউনলৈ এৰি থৈ আহিছিলোঁ। ইমান বেয়া লাগিলে এৰি থৈ অহাৰ পাছত। বহুত মৰম চেনেহ আছে, ডাঙৰ দীঘল কৰা হৈছে সৰু, কিন্তু এৰি থৈ অহাত সি আকৌ ৰাতি 6টামান বজাত এৰি থৈছিলোঁ, সি আকৌ ৰাতি 10টা বজাত ঘৰলৈ উভতি আহিলে ৰাতি। তাকে আমি আচৰিত পালোঁ। এৰিবলৈ মন নাছিলে, কিন্তু বিপদৰ কাৰণে আৰু গাত বহুত খজুতি হৈ গৈছে, তাকে ট্ৰিটমেণ্ট কৰাব লাগিব। আৰু কিন্তু আমাৰ ল'ৰাটোৱে এনি টাইম তাৰ পিছফালে দৌৰ মাৰি থাকে, সেইটো কাৰণে তাকে এৰি থৈ আহিছিলোঁ, নহ'লে একোনে এৰিবলৈ মন নাছিলে। গাহৰি মাংস অনা হ'ল, এয়া বনিও আছে, লগতে বন্ধাকবি মিক্স কৰি গাহৰি মাংস বনাইছে। চাওঁচোন বাৰু কেনেকৈ লাগে খাই। আগতে খাইছোঁ, টেষ্টটো পাহৰিলোঁ। আকৌ আজি মোৰ ঘৈণীয়েকে বনাই আছে। আৰু ইয়াতো গাহৰি মাংস আছে। এইটো কেনেকৈ বনিব? আলু দি বনাবি? নাই, অকল গাহৰি মাংসতে বনাবি? এইটো কি কাৰী বনাবি, মছলা? আচ্ছা, আজি আৰু চলি আছে আৰু ফাগুৱা বুলি। হোলী পাৰ্টি নলগাই, মোক নলগাবা। গাহৰি মাংস ৰেডি, এতিয়া খাবলৈহে বাকী। আমি খাবলৈ ষ্টাৰ্ট কৰিম। এয়া ভাত বাঢ়ি লোৱা হৈছে। দেখিতো লাগিছে বহুত টেষ্ট হ'ব, খোৱাৰ পাছতে গম পোৱা যাব আৰু।